নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটিৰ তৰফৰ পৰা যিসকল কৃতি শিক্ষাৰ্থীয়ে এইবাৰ HSLC পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ল, তেওঁলোকলৈ আমি এটা সম্বৰ্ধনা অনুষ্ঠান আজি আয়োজন কৰিব বিচাৰিছোঁ। আমি তেখেতসকলৰ ঘৰে ঘৰে গৈ আমি অনুষ্ঠানটি কৰিব বিচাৰিছোঁ, কাৰণ বতৰ বেয়া। সেইকাৰণে আমি বেলেগ নহয়, আমি তেওঁলোকলৈ একোখন গামোচা আমি দিব বিচাৰিছোঁ। আমি গামোচাৰে মানে বান্ধোলটো আছে, আমি এখনকৈ তেওঁলোকক দিম। আৰু আমি তেওঁলোকলৈ এখন অভিনন্দন পত্ৰ বা শুভেচ্ছা পত্ৰ এখন আছে আমাৰ লগত, আমি তেওঁলোকলৈ সেইখিনি আগবঢ়াম। গতিকে আপোনালোকে আমাৰ ভিডিঅ'টি শেষলৈকে চাব আৰু আশীৰ্বাদ কৰিব যাতে আমি এনেধৰণে আৰু সমাজসেৱামূলক কাম কাজ কৰি যাব পাৰোঁ। গতিকে আপোনালোকে শেষলৈকে ভিডিঅ'টি চাব। আমি আহিলোঁ গামোচা দিয়াৰ কাৰণে আৰু শুভেচ্ছা। গতিকে আমি হেৰি কৰোঁ ন, আৰম্ভ কৰি দিওঁ। আৰু আমাৰ কোষাধ্যক্ষ আছে, ঠিক আছে, মোক দিব দিছে। শুভেচ্ছা পত্ৰ এখন দিছোঁ। ভালকৈ পঢ়িলেও চাইছে, ফাৰ্ষ্ট ডিভিজন পাইছে, যিহেতু হাই ছেকেণ্ডাৰীটো ফাৰ্ষ্ট ডিভিজন পাব লাগিব। কাৰণ এটা ষ্টেজত যদি ফাৰ্ষ্ট ডিভিজন পায়, আমি এটা আশা কৰিম যাতে নেক্সট ষ্টেজতো এই ছোৱালীটো ফাৰ্ষ্ট ডিভিজন পাই আগবাঢ়ি যাব পাৰে। আৰু মেট্ৰিকত নম্বৰটো যদিও লাগে, কিন্তু ভৱিষ্যত জীৱনত হাই ছেকেণ্ডাৰী মাৰ্কছ বা যিবিলাক কম্পিটিটিভ এক্সাম হ'ব, সেই কম্পিটিটিভ এক্সামবিলাক মাৰ্কছ পাব লাগিব। এতিয়া তহঁতে চেংৰা চলি ভালকৈ আৰু পঢ়িব লাগিব, এতিয়া ভালকৈ ল'ব লাগিব। অনুৰাগ হেৰি যদি কলি তাতে মানচিত্ৰ এখন দি চবৰে হাই ছেকেণ্ডাৰীত ভালকৈ পঢ়িলে হ'ল, হাই ছেকেণ্ডাৰীত আৰু আমি আহিব পাৰোঁ। ঠিক আছে। আমাৰ ওচৰৰে আমাৰ বেগম আনিছা নাৰ্গিছে খুব সফলতাৰে HSC পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। প্ৰায় 91% নম্বৰসহ গোটেইকেইখনত লেটাৰ মাৰ্ক আৰু গণিতত সৰ্বোচ্চ নম্বৰ 100ৰ ভিতৰত 100 পাবলৈ সক্ষম হৈছে। গতিকে আজি আমি ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটিৰ তৰফৰ পৰা আমি তেওঁক এটা সৰু উপহাৰ বা সম্বৰ্ধনা জনাব বিচাৰিছোঁ। গতিকে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছোঁ আৰু এখন অভিনন্দন পত্ৰ লগতে দি দিছোঁ। ধন্যবাদ। আমাৰ কাৰণে আছে সৰুকৈ গামোচা এখনে দিব আছোঁ। আমাৰ ভাল লাগছে চবৰে, গাঁৱৰ গৌৰৱ, সমাজৰ গৌৰৱ। এনেকৈ আগত দেখি আৰু পঢ়িব লাগিব। হায়াৰ ছেকেণ্ডাৰী আছে, এইটো মেইন নহয়, এইটো এটা ভাল উৎসাহ আছে। এতিয়া কিন্তু জীৱনটো গঢ়াৰ কাৰণে হায়াৰ ছেকেণ্ডাৰীটো লাগিব। গতিকে আগত দেখি চেষ্টা কৰাটো ভালকৈ দ্বিতীয় ৰাজে ক'ব পাৰোঁ। মই আপোনাক সম্বৰ্ধনাটো জনালে আগে আমাৰ সহ সম্পাদক আছে ইজাজুল হক, ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটিৰ। গতিকে মই তেখেতক ফুলাম গামোচাৰে প্ৰথমে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। লগতে আমাৰ সাধাৰণ সম্পাদক জাহিদ খানক আমাৰ অভিনন্দন পত্ৰখন দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ। গতিকে এই সংক্ৰান্তত মই আমাৰ ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটিৰ জ্যেষ্ঠ সদস্য ঋতুৰাজক মই দুই এষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। কথা নাই, দুটা বাবু যিটো ৰিজাল্ট কৰিলে সেইটো কাৰণে আমি সঁচাই আমাৰ মাদকতা যিখিনি যুৱ চাম আছোঁ, লগত সমগ্ৰ মাদকতা ৰাইজ আজি বহুত উৎফুল্লিত হৈছে। কাৰণ ফাৰ্ষ্ট ডিভিজন ৰিজাল্ট এটাই কি কৰে, মেট্ৰিকত ল'ৰাটোক উৎসাহ দিয়ে। সি বেলেগ কৰি দিব নোৱাৰি, ল'ৰাটোক উৎসাহ দিব যাতে ভৱিষ্যতে সি আৰু আত্মবিশ্বাস আহে যে ভৱিষ্যতে মই কিবা এটা হ'ব পাৰিম বা মই কিবা এটা কৰিব পাৰিম। গতিকে আমি এটা আশা কৰিছোঁ ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটিয়ে যে তুমি অনাগত জীৱনত আগন্তুক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা আছে, তাৰপিছত BA পাছ কৰিব পাৰা বা জীৱনৰ বাকী ষ্টেজবিলাকত যাতে এনেকৈ আগবাঢ়ি যোৱা আৰু মাদকতা ৰাইজৰ কাৰণে গৌৰৱ কৰি আনা, সদায় ভাল ৰাস্তাত চলিবা, সেইটো আমি বিচাৰোঁ। লগতে কেনেকৈ নিজকে নিযুক্ত কৰিব পাৰোঁ। আজিকালি বৰ্তমান নিযুক্তি পৰীক্ষাবিলাক হৈ আছে বা বিভিন্ন ধৰণৰ SSC পৰীক্ষা হয়, ADAR হয়, আছাম পুলিচ হয়, যিটোৱে য'ত গ'ল, এটা নিজৰ গ'ল লাগে, সেই গ'লটো ৰাখি কিনে তুমি কৰিব লাগিব, সেই হিচাপে পঢ়িব লাগিব। পঢ়িলে এতিয়াৰ পৰা যদি পঢ়া, যদি ভাগ্যত আছে, চেষ্টা কৰিলে ভাগ্যত থাকিব। মানে চেষ্টা যদি আমি নকৰোঁ তেনেহ'লে ভাগ্যক দুখ দিলে লাভ নাই কেতিয়াও। এতিয়া আমি চেষ্টা কৰিব লাগিব আজিৰ পৰা যে ভালকৈ পঢ়া, মেট্ৰিকত যেনেকৈ কৰিছে হায়াৰ ছেকেণ্ডাৰীটো তেনেকৈ কৰিবা। যদি BA কৰা, BAত নাম ল'লা, নহ'লে যিবিলাক কম্পিটিটিভ এক্সাম আছে, যদি পুলিচত, আৰ্মি যেনেকুৱা ৰাপ আছে, দেখা পাই আছে আমাৰ গাঁৱতে কিমানজন আৰ্মি আছে, হয়নে? কিমান আজি অৱস্থা ভাল। গতিকে সেই হিচাপে আগবাঢ়িব পাৰা। আৰু কিবা নোৱাৰিলে, কিবা বস্তু বুজি নাপালে, আমাৰ আছে আইজুল আছে, মই আছোঁ, ইজাজ আছে বা জাহিদ খানত আছে, আমাৰ যিকোনো আমাৰ ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটিৰ যিকোনো এজন সদস্য কৰিলে হ'ল যে SSC পৰীক্ষা কেনেকৈ দিব পাৰি বা কেনেকৈ আৰ্মি হ'লে কি পঢ়িব লাগিব
এইটো বস্তু কৰিবলৈ কি লাগে আমাক সুধিলে আমি ধুনীয়াকৈ বুজাই দিব পাৰিম। আমি এইবিলাক বস্তু এতিয়া যিখিনি জানো আমাৰ পৰা বুজাই দিব পাৰিম। গতিকে আমাৰ উদ্দেশ্য এইটোৱে তোমাক যাতে এটা ভাল ৰাস্তা দেখাই দিব পাৰোঁ। এইখিনি মই ক'ব বিচাৰিছোঁ। ৰাস্তাত আছে অকণমান সুধচোন যদি আছে ইয়াৰ আমি এটা সম্বোধনা জনাৰ কাৰণে আছোঁ পৰীক্ষাৰ কাৰণে শিক্ষামূলক কাম কাজবিলাকত অলপমান কাম কৰাৰ কাৰণে আমি কৰিছিলোঁ। তেতিয়া বাবুৰ ৰিজাল্ট ভাল কৰাৰ কাৰণে ভাল লাগিল। হ'ল আমাৰ সংগঠনটোৰ নাম ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটি। আমি আগতে বিনামূলীয়াকৈ হেৰিও দিছোঁ এই সকলোৰে দিনতে একমাহ আমাৰ চহীদুলকে হাতও দিছিল পঢ়াবৰ কাৰণে ফ্ৰী টাইম কৰি আছোঁ। সেনেকুৱা ধৰণৰ কাম কাজ কৰিব চেষ্টা কৰি আছোঁ আৰু গতিকে আজি আমি ইয়াত অহাৰ উদ্দেশ্য হ'ল আমি বাবুক অলপ সম্বোধনা জনাইছোঁ সৰুকৈ, বেছি ডাঙৰ নহয় বাৰু। গতিকে মই পোনপ্ৰথমে আমাৰ ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটিৰ শিক্ষা সম্পাদক আছে মানে ঋতুৰাজে শিক্ষা বিভাগটো চাই আছে। গতিকে তেখেতকে মই অলপ গামোচাৰে সম্বোধনা জনাবলৈ মোবাইল ৰেকৰ্ডিং আছে ঠিক আছে। বাবু ভালকৈ পঢ়িলি হ'ল যাতে আমি হাই ছেকেণ্ডেৰী দিব পাৰোঁ, সেইটো আমাৰ মেইন উদ্দেশ্য। আমি এনে সাহস দিব লাগে যাতে তোক আমি নেক্সট 2 বছৰ পিছত হাই ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন বা তাতকৈ বেছি ষ্টাৰ পাই হ'লে আমাক দেখাই দিব লাগে, জানো পাৰোঁ সেই ৰাইজক গোটেই আমাৰ অঞ্চলটো কাৰোবাৰ বা অঞ্চলটো পূৰা কৰিব লাগে। ঠিক আছে বাবু, ভালকৈ পঢ়বি। এইবাৰ মই এখন অভিনন্দন পত্ৰ আমাৰ সহ সম্পাদক আছে ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটি ৰিজাজিল হওক গতিকে ঋতুৰাজে দুই লাইন এটা কিন্তু তাৰ লগতে বৰ্তমান যদি আমি চাকৰি পাব লাগে আমাৰ চৈধ্য মামাহঁতে জানে মই তাৰে তথাপিও কৈ দিছোঁ বাবু যে চাকৰি পাব লাগে কিছুমান বিশেষ পৰীক্ষা আমি দিব লাগিব। হ'লে আমাৰ SSC পৰীক্ষা হয় যদি বাবুৰ আৰ্মিত যোৱা বা পুলিচত যোৱাৰ অৱস্থিত তেনেহ'লে অসম পুলিচে কি নিয়মিত 2 বছৰ মূৰে মূৰে বছৰে বছৰে পৰীক্ষা পাতি থাকে। তাতকৈ ওপৰত যদি আমি APSC লেভেলত যাব পাৰোঁ বা অফিচাৰ লেভেলত যাব খোজোঁ তেনেহ'লে পৰীক্ষা হয়। তাৰ বাবে BA পাছ কৰিব লাগিব। গতিকে এই পৰীক্ষাবিলাক দিব লাগিলে আমাৰ কিছুমান নিয়ম থাকে যে ডাইৰেক্ট আমাৰ কিছুমান চিলেবাছ এটা থাকে, সেই চিলেবাছ মতে পঢ়িব লাগিব। গতিকে আমাৰ ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটি আমি ভাবিছোঁ যদি বাবুৰ যি ইচ্ছা আছে যি বিষয়ে পঢ়িব খোজে কিবা নাজানিলে আমাৰ যিকোনো সদস্য এজনক গ'লে হ'ল বা আমাৰ আজিলৈ কণ্টেক্ট কৰিলে হ'ল। তাত গ'লে আমি কেনেকৈ পঢ়িব লাগে কি পঢ়িব লাগে এইবিলাক বস্তু আমাৰ যিখিনি সদস্য আছে ধৰি লওক চৈধুলকা আছে মই আছোঁ আমাক সুধিলে ফোনত যোগেদি সুধিলে হ'ল বা এইটো বস্তু কেনেকৈ পঢ়িম কাৰণ এতিয়াৰ পৰা পঢ়িব লাগিব। বৰ্তমানখন কৈছে কম্পিটিশ্যন, ইমান বেছি কম্পিটিশ্যন আছে মানে কিছুমান 5-6ৰ পৰা ষ্টাৰ্ট হৈ যায় কম্পিটিশ্যন। গতিকে আমাৰ তথাপিও এতিয়াও চান্স থাকে যে গাঁৱৰ ল'ৰাবিলাকে যদি এতিয়াও পঢ়ি যায় তেতিয়া আছাম পুলিচ হওক বাকী যিমান পৰীক্ষা আছে SSC GD সেইবিলাক পৰীক্ষাত আমি অৱতীৰ্ণ হ'ব পাৰিলে তেতিয়া নিজকে নিযুক্ত কৰিব পাৰিম এটা চাকৰি। আৰু সেইটো কৰিব পাৰিলে কি হয় আমাৰ গোটেই ভৱিষ্যত জীৱনটো ভাল হ'ব। কাৰণ আমাৰ যিহেতু মেট্ৰিকত তুমি ফাৰ্ষ্ট পালা কাৰণ তোমাৰ বেকগ্ৰাউণ্ডটো ভাল হৈ গ'ল, এতিয়া হাই ছেকেণ্ডেৰীত ফাৰ্ষ্ট পালে তোমাৰ আৰু বেছি ভাল হৈ গ'ল। লগতে যেতিয়া পৰীক্ষা পাছ কৰা যদি ইণ্টাৰভিউত তোমাৰ কি হ'ব এটা বহুত ভাল হ'ব যে ল'ৰাটো ফাৰ্ষ্ট পাই আহিছে গতিকে ইয়াক ইণ্টাৰভিউটো ফুল মাৰ্কছ দিম। কথাখিনি জানিবলৈ জ্ঞান থাকিব লাগিব, বাহিৰা কিতাপ দুখন পঢ়িবা যিবিলাকে ধৰি লওক জীৱনীবিলাক পঢ়িব পৰা। গতিকে তোমাৰ এটা গ'ল ডিচাইড কৰি সেই হিচাপে আগবাঢ়ি থাকিবা। কাৰণ মেট্ৰিক পৰীক্ষাটো হৈছে প্ৰৱেশদ্বাৰ, এইটো বহুত কিবা কিবি আজিকালি নোৱাৰি, এইটো জাষ্ট ষ্টাৰ্ট। এইটো এটা আত্মবিশ্বাস দিব লাগিব, আত্মবিশ্বাসটো লৈ বাকী পৰীক্ষাৰ কাৰণে আগবাঢ়িব লাগিব। কম্পিটিটিভ এক্সাম আৰু হাই ছেকেণ্ডাৰী এই দুটা বস্তু মোৰ যাওঁত মনত ৰাখি চলিলে ভৱিষ্যত জীৱনটো ভাল হ'ব। গতিকে এইখিনি মই ক'ব লগা আছে। আমাৰ সমালোচনা আহিলোঁ পৰীক্ষা ভাল আমি মানে হেৰি কৰিব দিছোঁ। গতিকে আমাৰ ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটিৰ কোষাধ্যক্ষ আছে নুৰালম এটা খুব অভিনন্দন পত্ৰ এখন দিলোঁ। বাকী 2 এষাৰ ঋতুৰাজক মই কোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। বাবুকটো চিনি পাওঁ, কথা খেলা লগ পাওঁ ক্ৰিকেট খেলিব গ'লে। বাকী যিখিনি নহওক বেছি নকওঁ, দুটামান কথা কওঁ যে মেট্ৰিকৰ এতিয়া ফাৰ্ষ্ট ষ্টেজ জীৱনত আমি এতিয়া মেট্ৰিক দি আহিছোঁ। আমিও এটা সময়ত এনেকৈ লৈছিলোঁ মানপত্ৰ লৈছিলোঁ। গতিকে আমি কি কৰিব লাগিব এই যিটো মানপত্ৰ আজি আমি দিলোঁ এইটো বৰ্তাই ৰাখিব লাগিব হাই ছেকেণ্ডাৰীত আগন্তুক যিমান ডিগ্ৰী কৰিলে। গতিকে তাৰ বাবে কি কৰিব লাগিব এতিয়া যিমান কষ্ট কৰিছোঁ তাতকৈ বেছি কষ্ট কৰিব লাগিব সদায়। আমি তাৰমানে কি হয় মেট্ৰিক পৰীক্ষাত যিটো ফলাফল কৰিলোঁ বহুতে কি হয় তাৰপিছত বহুত কষ্ট হৈ যায় আমি দেখা পাওঁ। সেইকাৰণে আজি আমি আহিছোঁ যাতে তোমাক দুটা কথা কওঁ জীৱনত কেনেকৈ আগবাঢ়িব লাগিব। এতিয়া জীৱনটো আৰু বেছি টাফ হ'ব। হাই ছেকেণ্ডাৰীত কি হয় অলপমান মুকলি হৈ যায়, মাক দেউতাকৰ পৰা মুকলি হৈ যায় বা পৰিয়ালৰ পৰা অলপ মুকলি হৈ যোৱা যায়। টিচাৰবিলাকে অলপ এৰি দিয়ে যে ল'ৰাটোৱে নিজক কিমান আগবাঢ়িব পাৰে চাব দিয়ে, কিন্তু সেই আগবাঢ়িবলৈ যায় কিন্তু যদি আমি বেয়া হৈ যাওঁ তেতিয়া বহুত বেয়া। গতিকে আমি তোমাক এইটোও যাম যে মেট্ৰিকত যেনেকৈ আমাক আজি গাঁওখনৰ নাম কৰিছে ফাৰ্ষ্ট ডিভিজন পাই বা স্কুলখনৰ নাম কৰিছে তেনেকৈ হায়াৰ ছেকেণ্ডাৰী আৰু ডিগ্ৰী দুয়োটাতে যাতে আমি এনেকৈ আগবাঢ়িব পাৰোঁ। হাই ছেকেণ্ডাৰীত ফাৰ্ষ্ট ডিভিজন বা যদি বাৰু ষ্টাৰ ডিষ্টিংশ্যন তেনেকৈও পাব পাৰি। কি ডাঙৰ কথা আজি ফাৰ্ষ্ট ডিভিজন পাইছে বহুত এনেকুৱা ল'ৰা ছোৱালী দেখা পাইছোঁ আমাৰ ৰঙিয়াত
এডভাৰটাইজমেণ্ট কৰে, যিবিলাক স্কুলবিলাক এডভাৰটাইজ কৰে, তাত মই চাই থাকোঁ যে 58%ৰ পৰা 75%, 61%ৰ পৰা 84%। গতিকে আমাৰ সেইটো সম্ভৱ। গতিকে অলপ চেষ্টা কৰিলে এনেকৈ ভাবিব নালাগে যে আমাৰ হাই ছেকেণ্ডেৰী ফাৰ্ষ্টেই পাম, ষ্টাৰ পাম, এনেকৈ সপোনটো ল'ব পাৰি বা ডিষ্টিংশ্যন ল'ব পাৰোঁ। পাইছে এনেকুৱা বহুত ল'ৰা ছোৱালী, ভিতৰ গাঁৱৰ ল'ৰা ছোৱালী ভাল এখন স্কুলত যায়, ভাল নহ'লে যিকোনো স্কুলৰ পৰা আহিছে, চৰকাৰী স্কুলতো ৰিজাল্ট আহিছে। গতিকে 60%ৰ পৰা গৈ 84%। গতিকে আমি চেষ্টা কৰোঁ যাতে সেনেকুৱা হওক। লগতে আমাৰ যিবিলাক, কাৰণ আমাৰ ডিগ্ৰী পৰীক্ষাটো চলি থাকিব নৰ্মেল, হাই ছেকেণ্ডাৰী হওক কিবা হওক, তাৰ লগতে কি হ'ব, আজিকালি নিযুক্তি পৰীক্ষাবিলাক হয়। কাৰণ আল্টিমেটলি আমি কি হ'ব লাগিব, এটা ঠাইত সংস্থাপিত হ'ব লাগিব। গতিকে তাৰ বাবে কি কৰিব লাগিব, কিছুমান নিযুক্তি পৰীক্ষা হয়, সেইবিলাক পৰীক্ষাৰ কাৰণে নিজকে তৈয়াৰী কৰিব লাগিব। তাৰ কাৰণে মোবাইল আছে আমাৰ হাতত, মোবাইলত চাবা যে তোমাৰ যি গ'ল আছে। আৰু মানে এটা কথা কয় যে মেট্ৰিকত পাছ কৰিলে আমি এটা গ'ল ডিচাইড কৰিব লাগে। আমাৰ টিচাৰবিলাকে কৈছিল যে কি হ'ম জীৱনত, কি কৰিম, এইটো আটাইতকৈ ভাল সময় আছে এইখিনি সময়। আমাৰতো 1 মাহ বা 10 দিন, যাৰ যিমান সময় লাগে আমি ভাবিব লাগিব যে মই জীৱনত কি কৰিম। মোৰ টিচাৰ হোৱাৰ ইচ্ছা আছে, নে আৰ্মিত যোৱাৰ ইচ্ছা আছে, নে বেলেগ কিবা কৰাৰ ইচ্ছা আছে, সেই হিচাপে তুমি আগবাঢ়িব লাগিব। যদি পুলিচ হোৱাৰ ইচ্ছা আছে, পুলিচ হ'লে কি কৰিব লাগে সেইবোৰ চালে, হাউ টু বি এ পুলিচ, বা টিচাৰ হ'লে কেনেকৈ টিচাৰ হ'ব পাৰে, কি ডিগ্ৰী ল'ব লাগিব। আৰু তাৰ বাবে কম্পিটিটিভ এক্সামবিলাক হয় বৰ্তমান, আৰু বৰ্তমান পূৰা নিযুক্তি চলি আছে যিখিনি আমি জানো। গতিকে সেই হিচাপে যদি নিজকে প্ৰস্তুতি চলোৱা যায়, নিশ্চয় এজন ভাল মানুহ হ'ব পাৰে। গতিকে সদায় চেষ্টা কৰিব যাতে আমি ভাল মানুহ হ'ব পাৰোঁ। আৰু পৰীক্ষাবিলাকৰ কাৰণে নিজৰ হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰী লগতে যিটো গ'ল, যিটো SSC পৰীক্ষা দিব যায়, SSCৰ কাৰণে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰা ষ্টাৰ্ট কৰিব লাগে অলপ। তেতিয়াহে আগন্তুক যেনেকুৱা এটা কম্পিটিশ্যনৰ যুগ বৰ্তমান, তেতিয়া আগবাঢ়ি যাব পাৰি। আৰু তোমাৰ এতিয়া মেট্ৰিকত পাছ কৰা নাই, বেকগ্ৰাউণ্ডটো ভাল ল'ৰাটো, যেতিয়া আমি চাম মেট্ৰিকত 60% ফাৰ্ষ্ট পাইছে, ল'ৰাটো ভাল পৰিৱেশৰ পৰা আহিছে বা তাৰ ব্যাগটো ভাল আছে, গতিকে তেতিয়া ইণ্টাৰভিউ লোৱা মানুহজনে ভাল পাব। গতিকে হায়াৰ ছেকেণ্ডেৰীটো যাতে ভাল ৰিজাল্ট কৰা, আৰু অনাগত জীৱনত নিযুক্তি পৰীক্ষাবিলাকো যাতে ভাল কৰা, সেইটো মই ক'ব বিচাৰিছোঁ। নালকে দে ঘৰত নগাঁও সি নাইছি এইটো আৰু ইয়াৰ মেট্ৰিকৰ সম্ভৱ ন? সি নাইছি এইটো, তাৰ পৰা তাক আমি দিলোঁ আৰু পাৰ হৈ নালকে দে, আমি নাপাওঁ, আমি তাৰ হৈ পেলাই আমি পিন্ধি দিলোঁ আৰু ৰিজাল্টটো ভাল লাগিলে শুনি কলি হ'ল। আমাক চিনি পাই যায়, এই আজি আৰু জিতু বুলি ক'লি গম পাব দে। নালকে দে, নালকে দে এতিয়া ভালকৈ পঢ়িব হয় না, হায়াৰ ছেকেণ্ডেৰীটো আমি ভাল ৰিজাল্ট পাওঁ। লগতে এখন মানপত্ৰ, অভিনন্দন পত্ৰ আৰু দিলোঁ। বাকী হাই ছেকেণ্ডেৰী ভাল হ'ব লাগিব আৰু আকৌ আমি আহিম। গতিকে কৰি দিওঁ দে, আমি এখন ফুলাম গামোচা দিলোঁ, এখন অলপ চাই দিবি। লগতে এখন মানপত্ৰ, অভিনন্দন পত্ৰ দিছোঁ আমি। বাকী নালকে দে নাখাওঁ নেকি? আই যা, কেবাস মিনিট বহিলি। দে পত্ৰ বনাওঁ।